মনোজ ভাই ফেশ্বনলৈ আপোনালোকক স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। বহুত কেইজনমান গ্ৰাহকে আমাক অনুৰোধ কৰি আছিলে চেমিনুনিৰ কেইযোৰমান মিচিং যোৰা দেখুৱাবৰ কাৰণে। সেইবাবে আজি লৈ আহিছোঁ কেইযোৰমান চেমিনুনিৰ খুব সুন্দৰ সুন্দৰ কালাৰকেইটা আপোনালোকে চাব পাৰে। বঢ়িয়া বঢ়িয়া কালাৰ আছে ইয়াত, আপোনালোকে যিটো কালাৰ পচন্দ কৰে আৰু আপোনালোকে লওক নলওক সেইটো বাৰু পাছৰ কথা, কিন্তু আহকচোন বাৰু চাওঁ কাপোৰ কেইযোৰ কেনেকুৱানো। আৰু এয়া হৈছে আমাৰ ধেমাজি মাটিশালৰ কাপোৰ, আৰু সকলোৱে বিচাৰি থাকে ধেমাজিৰ পিয়ৰ মাটিশালৰ কাপোৰ। সেইটো কাৰণে আজি সুন্দৰকৈ আপোনালোকৰ আগত মই দেখুৱাবৰ কাৰণে লৈ আহিছোঁ। এতিয়া মই এযোৰ এযোৰকৈ ধুনীয়াকৈ দেখুৱাম। ইয়াত বহুত কেইযোৰ আছে, হালধীয়া, নীলা, একদম গোটেইকেইটা কালাৰ আছে। এতিয়া মই প্ৰথমতে এই কালাৰটো দেখুৱাব বিচাৰিছোঁ। কিমান ধুনীয়া কালাৰ দেখিছেনে? অলপ মানে পিংক টাইপৰ, পিয়াজ কালাৰ টাইপৰ মানে এইটো বস্তুটো। চাওক, আপোনালোকে মই খুলি দিছোঁ, এয়া চাওক, দেখিছেনে কিমান ধুনীয়া পিয়াজ কালাৰৰ। আপোনালোকে চেমিনুনি ল'ব পাৰিব। মই ধুনীয়াকৈ খুলি দিছোঁ, আৰু এইয়া চাওক ডিজাইনটো চাওক। আপোনালোকে চাদৰখনৰ ডিজাইনটো চাওক, চিম্পুল হয় কাপোৰযোৰ আৰু কিবা এটা দেখিবলৈ ধুনীয়া কাপোৰযোৰ, আৰু খুব পাতল, খুব ধুনীয়া, ইউনিক ডিজাইন। সকলোৱে এইটো ডিজাইন নিপিন্ধে বা নাপায়, আপোনালোকে পিন্ধিলে একদম ধুনীয়া লাগিব, কাৰণ অলপ ইউনিক ইউনিক হ'ব লাগে কাপোৰবোৰ পিন্ধিলে মানে। তাৰপাছত ইয়াৰ যিটো মেখেলাৰ পিচটো সেইটো মই দেখুৱাই দিছোঁ। এইটো হৈছে মেখেলাৰ পিচটো, চাওক দেখিছেনে? এয়া হৈছে মেখেলা, খুব ধুনীয়া, একদম আহল বহল, একদম জোখমতে আছে সকলোবোৰ। এয়া হৈছে মেখেলা, আৰু ব্লাউজৰ পিচটো এইটো হয়। ধুনীয়াকৈ ব্লাউজৰ পিচটো পাই যাব আপোনালোকে জোখমতে। এনেকুৱা নহয় যে ব্লাউজৰ পিচটো নুজুৰিব, সৰু হ'ব, তেনেকুৱা কোনো কথা নাই। ধুনীয়াকৈ ব্লাউজৰ পিচ আছে। আৰু এইকেইটা হৈছে চাদৰখনৰ পটি। চাওক, ওচৰৰ পৰা দেখুৱাই দিয়া চাদৰকেইটাৰ পটিৰ যিটো চাইজটো আপোনালোকে চাব পাৰে। একদম ধুনীয়াকৈ তিনি আঙুল বহল চাদৰৰ পটিৰ চাইজ। তাৰ পাছতে এতিয়া আহক আমি নেক্সট এযোৰ চাওঁ। নেক্সট এযোৰ চাওক, খুব ধুনীয়া, মানে একেবাৰে চি গ্ৰীণ টাইপ এই কাপোৰযোৰ। এইযোৰ চাওক, এইযোৰ কিবা এটা ধুনীয়া কাপোৰযোৰ, ইউনিক কালাৰ, ইউনিক কালাৰৰ চেমিনুনি আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ। আপোনালোকে চাওক। আৰু এইখন হৈছে চাদৰখন, মই ধুনীয়াকৈ ভালকৈ মেলি দিছোঁ চাদৰখন, আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব। এইখন হৈছে চাদৰৰ ফুলৰ ডিজাইনটো চাওক। গোটেই চাদৰখনতে আপোনালোকে এনেকৈ গোল গোলকৈ ফুলৰ ডিজাইন পাব, দেখিছেনে? এইখনো কিন্তু কিবা এটা ধুনীয়া কাপোৰযোৰ, ইউনিক হয় কালাৰটো, আপোনালোকে পিন্ধিলে বহুত বেছি ভাল লাগিব। তাৰপাছত এয়া হৈছে মেখেলা। এইখন হৈছে চাদৰখনৰ মেখেলাখন আপোনাৰ আঁঠু পাৰ হৈ যাব, যিকেইটা ফুলৰ ডিজাইন দিছে ইয়াত। এয়া চাওক, আঁঠু ওপৰলৈকে পাই যাব ফুলৰ ডিজাইনটো এনেকৈ, দেখিছেনে? ইয়াত হালধীয়া নাই। তাৰপিছত এইকেইটা হৈছে চাদৰৰ পটি আৰু ব্লাউজৰ পিচ, ধুনীয়াকৈ আছে। এতিয়া আহক এযোৰ চাওঁ, গ্ৰীণ চেমিনুনি। গ্ৰীণ চেমিনুনি খুব কমহে আহে আমাৰ। এযোৰ আছে আমাৰ লগত এতিয়া বৰ্তমান, দেখুৱাই দিছোঁ আপোনালোকক। এইযোৰ হৈছে গ্ৰীণ কালাৰত চেমিনুনি। এইটো চাওক, এইযোৰ কিবা এটা ইউনিক কাপোৰযোৰ। ফুলৰ ডিজাইনটো এবাৰ ওচৰৰ পৰা দেখুৱাই দিয়া। এয়া হৈছে ফুলৰ ডিজাইনটো চাওক আপোনালোকে। গোটেই কেইযোৰ কাপোৰে চিম্পুল হয়, হেভি নহয়, খুব ধুনীয়া কাপোৰ কেইযোৰ। আপোনালোকে এবাৰ চাওক আৰু পচন্দ কৰক। যদি ভাল লাগিছে বুলি কওক, যদি বেয়া লাগিছে তেতিয়াহ'লে কি ক'ম আৰু। এইখন হৈছে মেখেলাখনো দেখুৱাই দিওঁ। সকলোবোৰ ধুনীয়াকৈ খুলি দেখুৱাই দিছোঁ আৰু আপোনালোকক। এখন মেখেলাখনো হয়। তাৰপাছতে এইকেইটা চাদৰৰ পটি আৰু ব্লাউজৰ পিচটো ধুনীয়াকৈ ইয়াত আছে। তাৰপাছতে আহিলোঁ এতিয়া দেখুৱাবলৈ আপোনালোকক গাড়ী দিয়া এযোৰ নুনি। এইযোৰ মানে আপোনালোকৰ চাওক, এইযোৰ মানে অলপ গাড়ী দিয়া টাইপৰ হয়, চাব পাৰে। এইযোৰ গাড়ী দিয়া হয়। যিসকলে গাড়ী দিয়া ডিজাইনটো ল'ম বুলি ভাবি আছে বা বিচাৰি আছে বা পচন্দ কৰে, তেওঁলোকে চাব পাৰে। এইযোৰ গাড়ী দিয়া হয়, চাওক, ৰঙা ফুলৰ পখিলা ডিজাইন থকা। ওচৰৰ পৰা দেখুৱাই দিয়া। ইয়াতে চাওকচোন, সৰুকৈ পখিলা ডিজাইন থকা আছে ধুনীয়াকৈ, আৰু 4টা পখিলা ওপৰতো আছে, মাজতো আছে। মানে গোটেই চাদৰখনতে আপোনালোকে পখিলা পাই যাব, গোটেই গাটোৱে আপোনালোকৰ পখিলা হৈ যাব। তাৰপাছতে এইখন মেখেলাখন হয়, এখন মেখেলাখন হয়। তাৰপাছতে এইকেইটা চাদৰৰ পটি আছে, ব্লাউজ পিচ খুব ধুনীয়াকৈ আছে।
এইযোৰ কিন্তু বহুত ধুনীয়া কাপোৰযোৰ। তাৰপিছতে হালধীয়া এযোৰ মই দেখুৱাই দিওঁ এতিয়া। হালধীয়াযোৰ এযোৰ চাওক, হালধীয়া চেমিনুনি, হালধীয়া মানে অৰেঞ্জ, আৰু হালধীয়া বুলি ক'লে ভুল হ'ব, অৰেঞ্জ হালধীয়া আপোনালোকে যি বুলি ভাবে, যি ধৰে ধৰি থাকক আৰু। হালধীয়া টাইপৰো হয়, অৰেঞ্জ টাইপৰো হয়। ইয়াত চাওক, ইয়াত গ্ৰীণ আৰু ব্লেক এই দুটা কালাৰ ইয়াত মিক্স কৰি খুব ধুনীয়াকৈ ফুলৰ ডিজাইনটো ইয়াত তুলিছে। আৰু গোটেই চাদৰখনত আপোনালোকে এনেকৈ ডিজাইন পাই যাব ফুলৰ। আৰু এইখন হৈছে মেখেলাখন। এইখন চাদৰখন চালে মেখেলাখন সিমান নাচালেও হয়, কাৰণ ডিজাইনটো প্ৰায় একেই থাকে চাদৰ আৰু মেখেলাৰ। চাওক, এখন মেখেলা হয়, আৰু এইকেইটা হৈছে পটি আৰু ব্লাউজৰ পিচ। ব্লাউজ পিচটো ধুনীয়াকৈ পাই যাব। আমি মানে যিমান কাপোৰ দিওঁ সকলোবোৰ চাই চিটিয়ে পঠিয়াই দিওঁ, যাতে সৰু হৈ নাযায় ব্লাউজৰ পিচ বা পটি সৰু হৈ নাযায়, সেইটো কাৰণে আমি প্ৰায়ভাগ চাই চিটিয়ে দিওঁ। আৰু দুযোৰ আছে, এই দুযোৰ পিয়ৰ নুনিৰ যোৰা হয়, পিয়ৰ। ইয়াত কোনো মানে মিক্স নাই, ইয়াত পিয়ৰ নুনি হয়। ইয়াত নুনি বাই নুনিৰে বৈছে। দুটা কালাৰ, যোনটো কালাৰ আপোনালোকৰ পচন্দ লাগে সেই কালাৰটো আপোনালোকে ল'ব পাৰে, যদি পিয়ৰ নুনি আপোনালোকে বিচাৰি আছে। যিকোনো এযোৰ খুলি দিওঁ, চাওক আপোনালোকে, এয়া চাওক পিয়ৰ নুনি, ইমান ধুনীয়া কাপোৰযোৰ, ইমান ধুনীয়া। ইয়াৰ লগত যি কেইযোৰ আছিলে, যি কেইজন গ্ৰাহকে আমাৰ পৰা লৈছে বহুত ছেটিছফাই হৈছে কাপোৰ কেইযোৰ পাই, মানে বহুত ভাল পাইছে। আৰু দুপিচ আছে বৰ্তমান আমাৰ লগত। চাওক পিয়ৰ নুনিৰ, ওচৰৰ পৰা দেখুৱাই দিয়া কোৱালিটি কিমান বেছি ধুনীয়া আৰু পাতল। গৰমৰ দিনত যে পিন্ধি আপোনালোকে ইমান ভাল পাব নহয়, একেবাৰে বতাহ ইফালৰ পৰা সোমাব, ইফালৰ পৰা ওলাই যাব, ইমান ধুনীয়া। আৰু ইয়াতে গোটেই চাদৰখনতে আপোনালোকে এনেকৈ ডিজাইন পাই যাব ফুলৰ। চাওক গোটেই চাদৰখনতে আপোনালোকে ফুলাম ফুলাম হৈ যাব আপোনালোকৰ। আৰু মেখেলা ডিজাইনটো মই লগতে দেখুৱাই দিছোঁ, আৰু লগতে খুলিছোঁ যেতিয়া। এইটো হৈছে মেখেলাখনৰ ডিজাইনটো, আৰু ব্লাউজ পিচ পটি সকলোবোৰ পাই যাব। এইকেইটা হৈছে পটিকেইটা, বেছি ডাঙৰ ডাঙৰ পটি নহয়, জোখমতে পটি, একদম মানে 1 ইঞ্চি বহলৰ পটি। আৰু এই বগাযোৰ দেখুৱাই দিওঁ, ইমান জোৰ দেখুৱাই আছোঁ। বগা মানে আচলতে বগা বুলি ক'লে ভুল হ'ব, ক্ৰীম কালাৰৰ হয় এইযোৰ, ক্ৰীম কালাৰ। চাওক এইযোৰ বহুত বেছি ধুনীয়া, আপোনালোকে চাওক, চাব পাৰে। এইযোৰ বহুত বেছি ধুনীয়া হয়, দেখিছেনে? ধাৰ্মিক অনুষ্ঠানবোৰলৈ পিন্ধি যাবলৈ খুব বেছি ভাল লাগিব। বা সেই বুলিয়ে নহয়, বগা কাপোৰ, ক্ৰীম কালাৰ কাপোৰবোৰ পিন্ধিলে কিবা এটা নিজকে শুৱনি শুৱনি লাগে, আৰু দেখাটো ভাল লাগে, নিজকো ভাল লাগে। এইকেইটা হৈছে পটিকেইটা, ব্লাউজৰ পিচটো আছে, আৰু চাদৰ মেখেলাখনৰ ডিজাইনটো এইটো হয়। চাওক মেখেলাখনৰ ডিজাইনটো এইটো হ'ব। আৰু যিমানবোৰ কাপোৰ মই দেখুৱালোঁ, ইয়াৰে ভিতৰত যদি কোনোবা এযোৰ কাপোৰ আপোনালোকৰ পচন্দ হৈছে, কিনিম বুলি যদি আপোনালোকে ভাবিছে, তেতিয়াহ'লে হোৱাটছআপৰ নম্বৰ এটা ভিডিঅ'টোৰ তলত মই ধুনীয়াকৈ দি থৈ দিছোঁ। তাত আপোনালোকে হোৱাটছআপ কৰিলে হ'ল। যোনযোৰ কাপোৰ ভাল লাগিছে স্ক্ৰীনশ্বট মাৰিব, আৰু আমাৰ হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব। ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছত আমি পঠিয়াই দিবলৈ পাৰিম। ইয়াকে কৈ আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত, আকৌ লৈ আহিম এটি মজা ভিডিঅ'।